নমস্কাৰ আজি 9 ফেব্ৰুৱাৰী এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক কেইসমূহ আগবঢ়াইছো গ্ৰেপ্তাৰ হ'ব নেকি সাংসদ গৌৰৱ গগৈ সাংসদ পদ খাৰিজ হ'ব নেকি গৌৰৱৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহাবিস্ফোৰণৰ পাছতে এই প্ৰশ্ন গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাষ্ট্ৰবিৰোধী কাৰ্যত জড়িতৰ অভিযোগ গৌৰৱৰ পাকিস্তান কানেকশ্যনৰ এটাৰ পাছত আন এটা তথ্য 2013 চনৰ 14 ডিচেম্বৰত গোপনে পাকিস্তান গৈছিল গৌৰৱ গগৈয়ে 24 ডিসেম্বৰ পৰ্যন্ত গোপনে পাকিস্তানতে আছিল গৌৰৱ গগৈ আটাৰী বাঘা বৰ্ডাৰ হৈ গোপনে প্ৰৱেশ কৰিছিল পাকিস্তানত কেৱল লাহোৰ যোৱাৰহে অনুমতি পাইছিল গৌৰৱ গগৈয়ে কিন্তু সেই গৌৰৱে ইছলামাবাদ কৰাচীলৈ যাবলৈ হঠাৎ অনুমতি পাইছিল সেই সময়ত গৌৰৱ গগৈ সাংসদ নহয় কেৱল মুখ্যমন্ত্ৰীৰ পুত্ৰহে আছিল পাকিস্তানত 10 দিন থকাৰ পিছতে সলনি হৈছিল গৌৰৱ গগৈ 10 দিনে সামাজিক মাধ্যমো ব্যৱহাৰ কৰা নাছিল গৌৰৱে তাৰ পিছতে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল গৌৰৱ গগৈ পাকিস্তানৰ পৰা আহিয়ে ভাৰতৰ সামৰিক ক্ষেত্ৰক লৈ প্ৰশ্ন তুলিছিল গৌৰৱ গগৈয়ে নিউক্লিয়াৰ সীমান্ত প্ৰতিৰক্ষাক লৈ প্ৰশ্ন কৰিছিল গৌৰৱে 2015 চনৰ ভাৰতৰ যুৱ প্ৰজন্মৰ এটা দলক লৈ পাকিস্তান হাই কমিশ্যন গৈছিল এই অভিযোগ উত্থাপিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পাছৰ খবৰ উজনিৰ পৰা মিয়া যাবই লাগিব মিয়াক আমি খেদিমেই এটাও মিয়া থাকিব নোৱাৰিব উজনি অসমত মিয়াক আমি উজনিৰ পৰা খেদিমেই মই অখিল গগৈ নহয় যে মিয়াক চুমা খাম এইদৰে মন্তব্য কৰিছে চিতু বৰুৱাই মন্তব্য কৰি কয় আঁঠুকাঢ়ি ভিক্ষা খোজা সংগ্ৰামী সেনাৰ নিয়ম নহয় মিয়াক খেদা স্পষ্ট কথা অখিল গগৈ গৌৰৱ গগৈৰ লক্ষ্য হৈছে অসমক মিয়ালেণ্ড বনাব লাগে উজনিৰ পৰা মিয়া যাব লাগিব সংগ্ৰাম চলি আছে আৰু চলি থাকিব জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাই এইদৰে বিস্ফোৰক মন্তব্য কৰিছে পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মা প্ৰসংগৰে উত্তাল ৰাজ্যসভা মুকলিকৈ সংবিধান উলংঘা কৰাৰ অভিযোগ কংগ্ৰেছৰ সাংসদ ইমৰান প্ৰতাপ গগৈ বিস্ফোৰক মন্তব্য মুকলিকৈ সংবিধান উলংঘা কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে মিয়া ৰিক্সাৱালাক অত্যাচাৰ কৰা উচতনিয়ে দিয়ে হিমন্ত বিশ্ব শৰ্মাই এয়াই নেকি বিজেপি চৰকাৰৰ নতুন ভাৰত দীপক কুমাৰৰো প্ৰসংগ আনে সাংসদগৰাকীয়ে প্ৰেম ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰা দীপক কুমাৰৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ সংঘাত লগোৱাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু নকৰে গোচৰ ইয়াৰ বিপৰীতে প্ৰেম ভাতৃত্ববোধৰ উদাহৰণ দিয়াসকলৰ বিৰুদ্ধে সষ্টম হৈ পৰে আৰক্ষী দিবলৈছো আন এটা খবৰ হিমন্ত বিশ্ব শৰ্মাক 2 টকাৰ ভিক্ষা দিম এইদৰে মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ বিস্ফোৰণ আছাদুদ্দিন ওৱেইছিৰ হাতত 2 টকীয়া মুদ্ৰা লৈ ডাঙৰ মন্তব্য কৰিলে এমিমৰ সাংসদগৰাকীয়ে মিয়া ৰিক্সা চালকক ভাড়া কমকৈ দিয়াৰ দাবীক লৈ মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ ওৱেইছিৰ মই হিমন্ত বিশ্ব শৰ্মাক 2 টকাৰ ভিক্ষা দিব বিচাৰোঁ মোৰ 2 টকাৰ ভিক্ষা ল'বনে নাই হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ একান্তত মই দিব বিচাৰোঁ 2 টকা অতি নিম্ন খাপৰ মানুহ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ মহাবিস্ফোৰণ আছাদুদ্দিন ওৱেইছিৰ আন এটা খবৰ অসমত নহয় উচ্ছেদ সৰ্বোচ্চ ন্যায়ালয়ৰ কাষত অসমৰ উচ্ছেদিত অসমত চলা উচ্ছেদৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষত উচ্ছেদিত অসমত চলা উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ত চলা চূড়ান্ত শুনানি সম্পন্ন উচ্ছেদক অবৈধ আখ্যা দি অসমৰ উচ্ছেদিতই দাখিল কৰিছিল আবেদন গোলাঘাট নগাঁও উৰিয়ামঘাট নেঘেৰী বিল উদমাৰী যমুনা গাঁও আৰু ধানচলা ৰাঙলু বস্তি ধনশিলা বৰবিল গেলাজানৰ উচ্ছেদিতই কৰিছিল আবেদন আজি চূড়ান্ত শুনানি গ্ৰহণ কৰি ৰায়দান সংৰক্ষিত ৰাখে ন্যায়ালয়ে ন্যায়াধীশ পি নৰসিম্হা আৰু আলোক আৰাধেৰ আদালতত শুনানি সম্পন্ন হয় অসমৰ যি স্থানত উচ্ছেদ চলাইছে তাত কোনো অবৈধ লোক নাছিল উচ্ছেদৰ জাননী কেইখন সম্পূৰ্ণ অবৈধভাৱে আবেদন কৰা হৈছিল এছচিত অৰ্থাৎ সুপ্ৰিম কোৰ্টত ন্যায়ালয়ে পৰৱৰ্তী শুনানি নিদিয়ালৈ উচ্ছেদ স্থগিত ৰাখিব লাগিব অসমত উচ্ছেদ সন্দৰ্ভত এই মন্তব্য কৰিছে অধিবক্তা আদিল আহমেদে দিবলৈছো আন এটা খবৰ কংগ্ৰেছৰ ডাঙৰ উপহাৰ স্থায়ী হ'ব 4% মুছলমানৰ সংৰক্ষণ বিজেপিয়ে ইচ্ছা কৰিলেও আঁতৰাব নোৱাৰিব মুছলমানৰ সংৰক্ষণ 4% মুছলমানৰ সংৰক্ষণ স্থায়ী কৰিব কংগ্ৰেছ চৰকাৰে বিজেপিক চেলেঞ্জ দি এই ডাঙৰ ঘোষণা কৰিছে তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে ঘৃণামূলক ভাষণৰ বিৰুদ্ধে তেলেংগানা চৰকাৰে আনিব কঠোৰ আইন ধৰ্মৰ বিৰুদ্ধে কোনেও বিয়পাব নোৱাৰিব ঘৃণা মুছলমানৰ সংৰক্ষণ বিলুপ্ত কৰা ঘোষণা কৰিছিল অমিত শ্বাহে সাহস আছে যদি তেলেংগানাত চৰকাৰ গঠন কৰি দেখক বিজেপিয়ে এইদৰে মন্তব্য কৰিছে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে বিটিআৰ বাসীলৈ এক ডাঙৰ খবৰ আহি পৰিছে অহা 10 ফেব্ৰুৱাৰীত বিটিআৰ বন্ধ ঘোষণা কৰা হৈছে বন্ধ থাকিব সকলো স্কুল কলেজ কাৰ্যালয় বিটিআৰ স্থানীয় বন্ধ ঘোষণা কৰা হৈছে 10 ফেব্ৰুৱাৰীত বিটিআৰ স্থানীয় বন্ধ ঘোষণা
BTC কৰ্তৃপক্ষই এই ঘোষণা কৰিছে 24 সংখ্যক বড়োলেণ্ড দিৱস উপলক্ষে বন্ধ ঘোষণা কৰা হৈছে BTRত কোকৰাঝাৰ চিৰাং বাক্সা তামুলপুৰ লগতে ওদালগুৰি সকলো চৰকাৰী কাৰ্যালয় ৰাজহুৱা প্ৰতিষ্ঠান বোৰ্ডসমূহ বন্ধ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানো বন্ধ থাকিব ইয়াৰ পাছৰ খবৰ কাজিয়া পেচাল কৰি 10জন মানুহে বাছত উঠি পিকনিক খোৱাৰ দৰে ঘূৰি ফুৰিছে এইটো কি ৰাজনীতি কথা বুজা নাই মুখ্যমন্ত্ৰীয়ে সাংসদ গৌৰৱ গগৈ পাকিস্তান সংযোগ কাউণ্টডাউন আৰম্ভ সাংসদ গৌৰৱ গগৈ পাকিস্তান সংযোগৰ বিষয়টো আজিৰ কেবিনেটত আলোচনা কৰা হ'ব আৰু কেবিনেটে পৰৱৰ্তী তদন্তৰ ৰাস্তা নিৰ্ণয় কৰিব এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে গুৱাহাটী সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয় এই গোটেই ষড়যন্ত্ৰটো ভাৰতক দুৰ্বল কৰা বৃহৎ ষড়যন্ত্ৰ বুলি অসম চৰকাৰে ভাবে এই ষড়যন্ত্ৰৰ কেন্দ্ৰীয় ভূমিকাত পাকিস্তানৰ এজন নাগৰিক আৰু এগৰাকী ব্ৰিটিছ নাগৰিকৰ জড়িত হৈ আছে ব্ৰিটিছ নাগৰিকগৰাকী এগৰাকী সাংসদৰ পত্নী এই তদন্ত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত পালে বহুত আগবাঢ়ি যাব আমাৰ তদন্তটো সীমিত কিন্তু সীমিতভাৱে আমি যিমানখিনি জমা কৰিছোঁ সেইখিনিয়ে যথেষ্ট গুৰুতৰ NIA IB নাইবা CBIৰ হাতত পৰিলে আৰু বহুত দূৰ আগুৱাই যাব আমি যিখিনি কৰিছোঁ সেইখিনি 10% 90% ওলাব বাকী আছে মুখ্যমন্ত্ৰীয়ে লগতে কয় এইটো কোনো ৰাজনীতি নহয় এইটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে আমি কৰা এটা তদন্ত ইয়াৰ পৰা ৰাজনীতিত কি প্ৰভাৱ পৰা বা নপৰাটো গৌণ ৰাষ্ট্ৰ সুৰক্ষা মূল বিষয় গৌৰৱ গগৈ সাক্ষাৎকাৰবোৰত দিয়া সকলো তথ্যই ভুল গৌৰৱ গগৈ কৈছিল যে কোভিডৰ সময়ত পুত্ৰ নাগৰিকত্ব সলনি কৰা হৈছিল কিন্তু আমাৰ হাতত পৰা তথ্য অনুসৰি 2022 চনত নাগৰিকত্ব সলনি কৰিছিল কোভিডৰ বহু পিছত কৰিছিল সকলো সাক্ষাৎকাৰতে তেওঁ ভুল তথ্য দিছে এখন চৰকাৰৰ দিনত অসমীয়া ল'ৰা ছোৱালীয়ে চাকৰি পোৱা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় হিমন্ত বিশ্ব শৰ্মা দিনত অসমত পুলিচত যিমান চাকৰি হ'ল তাৰ 95% আমাৰ ল'ৰা ছোৱালী পাইছে ADRত 92% আমাৰ ল'ৰা ছোৱালী চাকৰি পাইছে অচিনাকি মানুহ ইয়াত নাই আমি সাহসৰে এই কাম কৰিছোঁ আজি ঋণ দিয়া 5000 ভিতৰত অচিনাকি মানুহ 200 এইখন চৰকাৰে ভয় নকৰে মিয়াৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় সকলো মিয়া মুছলমান অচিনাকি নহয় 1951 চনৰ আগত অহা মিয়া মুছলমান আছে গতিকে আমাৰ কথাৰ সাম্প্ৰদায়িকতা নাই 1951 চনৰ আগত অহা মুছলমান খিলঞ্জীয়াৰ ভিতৰতে পৰে আমি ধৰ্মৰ লগত নাই 1971 চনৰ পাছত অহা মানুহক আমি বিজেপিত যোগদান কৰিব পোৱা নাই ক্ষমা কৰিব কোৱা নাই সকলো মিয়া মুছলমান অচিনাকি নহয় বিপ্লৱ শৰ্মা কমিটিয়ে 1951 চনৰ আগত অহা সকলক অসমীয়া বুলি কৈছে গতিকে মই যি কওঁ আইনৰ গণ্ডিৰ ভিতৰতেই কওঁ আইনৰ বাহিৰত নাযাওঁ পলাকবাৰী সমষ্টি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় হেমাংগ আৰু হিমাংশু দুয়োটাই মোৰ নটিছত আছে দুয়োটাই বৰ্তমান আঁতৰত ৰাখিছোঁ মই এতিয়া তৃতীয়জন প্ৰাৰ্থী কৰা চিন্তাত আছোঁ